নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি 30 জানুৱাৰীত আজি ডাৱৰীয়া বতৰ, ঠাণ্ডাটো বহুত পৰিছে। এই জানুৱাৰী শেষৰ ফালে দিনজাৰটো বেছি হয়, ঠাণ্ডাটো এতিয়া দিনজাৰটো বেছি হয় ন বৰ্তা, দিনজাৰ বেছি হয়। আজি ঠাণ্ডা বহুত পৰিছে, সেই আমি জুইশালিতে আছোঁ। আমাৰ জুইশালিত এইফালে মানে এইটো বাহিৰৰ জুই ফুৰা ঠাই ৰুম, ইয়াতে আমি জুই ফুৱাইছোঁ। এইফালে আমাৰ এইফালে মা আছে, এইফালে আমাৰ বৰদেউতা মানে আমাৰ শ্ৰীমতীৰ বৰদেউতাক হয়। ক'ৰ পৰা আহিছে? এইফালে হেৰি দিচাং বালিয়নী, মানে নাহকটীয়াৰ সমষ্টিও হয়, নাহকটীয়াৰ হেৰিয়ত পৰে। চাচনি আলিয়ে সোমাই গ'লে একেবাৰে শেষত আৰু দিচাং নৈৰ কাষত ঘৰ আমাৰ। আজি মানে আহি ওলালেহি। আৰু এইফালে আমাৰ খুৰাদেউ আছে দেই। আমি এই অলপ সময় মানে আজি ডাৱৰীয়া বতৰ, ঠাণ্ডা বতৰত এই মানে বৰদেউতা, খুৰাদেউ, মা ইহঁতৰ লগত আজি দিনটো এনেকৈয়ে পাৰ কৰি আছোঁ। ঠাণ্ডা বতৰ জুইশালত বহি মানে আমাৰ বৰদেউতা বৰ ধেমেলীয়া মানুহ, বহুত ফূৰ্তি কৰিছে, ধেমালি কৰিছে। তাকে অলপমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোকলৈ শ্বেয়াৰ কৰি দিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। কেনেকুৱা কি ধেমালি কৰে, ফূৰ্তি কৰে, তাকে অলপ চাওঁ, আহক। এইফালে জুই জ্বলি আছে ৰঙাকৈ, ঠাণ্ডা বতৰত সেক লৈছোঁ। আৰু এইফালে মা, এইফালে আমাৰ বৰদেউতা দিচাঙৰ পৰা আহিছে। দিচাং মানে এইটো চাচনি দিচাং বালিয়নী, নাহৰকটীয়া হয় শেষত, নাহৰকটীয়া চাচনি একেবাৰে শেষত আৰু দিচাং ন দিচাঙৰ শেষ। আপোনালোকে দিচাঙত একেবাৰে সৰু, তাতে জন্ম আপোনালোকৰ? নহয়, তাত নহয়। আগতে ক'ত আছিলে? শিৱসাগৰ হৈছিলে। এই বগাটাত ধুনীয়া পথাৰ, বগাটাত এই পাত ধুনীয়া পথাৰ, সেই পাত জন্মস্থান তাত। তাতে শিৱসাগৰীয়া মানুহ ক'ব লাগিব। তাৰপিছত ইয়াত ডাঙৰ দীঘল হৈ ইয়াতে ডিব্ৰুগড়। ডিব্ৰুগড়, শিৱসাগৰ মাত, ডিব্ৰুগড় ভাত। ডিব্ৰুগড়ৰ ভাতটো ভাল পালে আপুনি? ভাল পালো। মাতে পেট নভৰে নহয় ন? নপঢ়ে, ভাতে ভৰিব। যি কি নহওক, মানুহৰ মাত খাব লাগিব, মানুহৰ মাত কথাও লাগে, হয় নাই? আচাৰ ব্যৱহাৰ, মাত কথা লাগে, কিন্তু পেটৰ কাৰণে ভাতটোও লাগিব। হয়, মানুহে কথাৰেহে মানুহক আপোন কৰিব পাৰে, হয় নাই বাৰু? তাকে চাই মুখখন উফন্দাই পিনি ভাত এগাল দিলে কোনোবাই খাব পাৰিব জানো? নোৱাৰিব। মাতে বচনা মিঠা। হয়, ডেকা দিনত তেনে বৰপাইহঁতে ডেকা দিনত মানে ছোৱালী ঘৰত ফুৰিবলৈ গ'লে, হেৰি ছোৱালী ঘৰত যেতিয়া ফুৰিবলৈ যায়, তেতিয়াতো খুৱাই বুৱাই পঠিয়াই আৰু। তেতিয়া হাঁহ কুকুৰা ঢেৰ আছিলে চাগে? আছিলে, অভয় নদী। ছোৱালী মানে বিহুত গ'লে ছোৱালীবোৰে একেলগতে বিহু মাৰিবলৈ যায়নে? যায়। মাক দেউতাকে দিয়ে যাবলৈ? দিয়ে। আগতে সেইটো কি বুলি গাইছিলে? সেই খাৰকে কেনে আপোনালোকেতো বিহু গাইছিলে চাগে? চেৰেকী আনাটো মানে বিহু গাইছিলে নেকি? এনেকুৱা বিহু আছে নেকি? আছে। গাওকচোন। পুৰণি খাই পুৰণি, আধুনিকহে। আপোনালোকৰ দিনৰ গাওক। পুৰণি সেইবিলাক পৌৰাণিকটোৱে গাওক আপোনাৰ দিনৰ। সোণত কটাৰী শিৱসাগৰ জাপ কটাৰী নেকাটিলো কাটে যেন লাগে। মই নাজান শিৱসাগৰৰ জাপ কটাৰী, মানে চোকাকে নেকাটিলেও মানে হানত দি থৈছে, নেকাটিলেও কাটে যায়। শিৱসাগৰৰ জাপ কটাৰী নেকাটিলো কাটে যেন লাগে। মই নাজান তোমাক মই জোকাইছিলো প্ৰতিব যেন লাগে। সুন্দৰী অপৰাধ বিনাশত
বৰতা একদম গাটো পুৰা হিলাই হিলাই গায় মানে আপোনাৰ পুৰা ফূৰ্তি ন ফূৰ্তি আগৰ পৰা ফূৰ্তি কৰি থাকে আপুনি আকৌ ভাওনা কৰিছিল বোলে ভাওনা থিয়েটাৰ নাটকত মানে আপুনি কি ফুচুৰিটোৱে কৰে ফকৰ পাত মানে যিটো জমনি কৰে আৰু সেইটো কৰিছিলে আপুনি কৰিছিলো হয় হয় এতিয়া মনত আছে নেকি আপোনাৰ কি জমনি কৰিছে কি কৰিছিলে এটা কওকচোন মই ফুচুঙা পাত এজন জুলুঙা পাত ফুচুঙাটো ফকৰ এজন লগত আছে জুলুঙা দেই নাটক আগৰ দিনত নাটকহে কৰিছিলো দেই মই মানে ফুচুং পাত কৰোঁ তেতিয়া এই নাটকখন নাম হ'ল আপোনাৰ মহাময়া অভিশাপ অভিশাপ কালাই বেকৰ উপায়খন অংকুশ দূত বধ নাটকৰ নাম দেই মই ফুচুঙা পাত কৰিছিলো লগৰজন জুলুঙা পাত কৰিছিলে মই ফকৰ পাত আৰু কৰিছিলো তাৰপৰা ৰজা আৰু আছে আমাৰ গাঁৱতে ককাই ভাই কেইজন 5জন আপুনি মই মাজু বুলি ক'ব লাগিব মাজু আপুনি মাজু দীপেনৰ বাপেক হ'ল ডাঙৰ ঢেকীয়াজনৰ সি ডাঙৰ তাৰ তলত ঝাপৰি যে এই জেঠাই এই চুলু নপৰিলে জপং পং ঝাপৰি সেইজন বাইদেউ দেই তাৰ তলত মই এতিয়া বৰপাই বয়স কিমান হ'লগে বাৰু 1941 চন হিচাপ কৰিব পঁচাশীয়ে হ'ব কিমান হৈছে আপোনাৰ এতিয়া 85 পালেগে 85 হ'ব 41 চনত হ'লে 85 বছৰ বয়স আমাৰ এই বৰদেউতা 85 বছৰ বয়স আৰু এই 85 বছৰ বয়সতো ইমান দূৰৰ পৰা আমাৰ ইয়াৰ ভাদৈ পাচলি লৈ বকুলনি চাৰিআলিলৈ ফুৰিবলৈ আহিছে ফুৰিবলৈ অহা মানে কি ইয়াত এতিয়া বিৰেণ দাই আপোনাৰ ভাইটি হয় ভাইটি এতিয়া মানে এই সংসাৰৰ পৰা গুচি গ'ল আৰু ন যাৰ যেনেকুৱা সময় গুচি গ'ল সকামৰ এতিয়া সকাম ভাগৰ কাৰণে আপুনি আহিছিলে এতিয়া ভতিজাজনী ঘৰত এপাক সোমাই গ'ল আৰু তাতে অলপ ফূৰ্তি কৰিছোঁ আৰু ন মানুহৰ জীৱনটো দুদিনীয়া আপোনাক লগ পাই কিন্তু ভাল লাগিছে আপুনি বহুত ফূৰ্তি কৰে বেয়া পালেও ভালে পাম বেয়া পালে কেলে ভাল পায় পাম অৰ্থ আছে কি অৰ্থ আছে কওক বপাই কি অৰ্থ আছে কওক আছে এতিয়া ভাঙনিটো নকওঁ ভাঙনিটো নকয় তেনেহ'লে আকৌ এষাৰ বিহুকে দি দিয়ক ভাঙনিটো নকয় যদি মোৰে দুখ দেখিয়া কুঞ্জনি পানী খান নচৰে ডালতো নপৰে তোমাৰে কথালে কুঞ্জনি মনত মুন কৰিলে আহেনো চকু পানী ওলাই যাম হ'ল আপোনাৰ এতিয়া বয়সো হৈছে চকু অলপ কমিছে ন হ'লেও যে ইমানখিনি আমাৰ মৰম 85 বছৰ হৈছে কাণো অলপ হেৰি হৈছে কাঠ ফুলা হৈছে এইটো আমাৰো হ'ব চবৰে হ'ব এদিন হ'বই আৰু শুনি নাপাওঁ হয় তথাপি ফূৰ্তিত আছে সাহস আছে আপোনাৰ সাহসে আদি মোৰ হয় চেষ্টা কৰক এবাৰ নোৱাৰিলে 100 বাৰ কৰা চেষ্টা অসাধ্য নাই বুলি কৈছে নহয় চেষ্টা কৰক শুইবই ধৰিলে বেমাৰে আগুৰিব দেই মই বুলি ক'ব নাপায় আমি এতিয়াও শুইবই নাথাকো খৰিয়ে লখো আনিম এমুঠা বাৰীখনো চাবলৈ যাওঁ অইন কাম কিন্তু কৰিব নোৱাৰো সেয়াই বহুত বাই এবাৰ মাথাও ঘূৰাই যায় দেই ঠাণ্ডা হলে মাথাও ঘূৰাই যায় আকৌ কৰিম কি হাবি নিচিতা পাতি
মাধৱ কৃষ্ণ বান্ধৱ কৃষ্ণ মাধৱ বান্ধৱ এয়া আৰু অলপ ধেমালি কৰিলোঁ বৰদেউতাৰ লগত লগতে মোৰ মা বহি আছে। আপোনালোকে কেনেকুৱা পালে আমাৰ বৰদেউতা মানে ইমান বয়সতো 85 বছৰ বয়সতো বহুত ফূৰ্তিবাজ হৈ আছে। ফূৰ্তিবাজ দেখিয়ে ভিডিঅ'টো কৰিলোঁ, আপোনালোকলৈও অলপ শ্বেয়াৰ কৰি দিলোঁ। কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, লাইক এটা কৰিব কিন্তু, আৰু শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখি ভিডিঅ'টো আজি ইমানটোৱে সামৰি দিছোঁ দেই বৰদেউতা। সামৰিছোঁ। সকলোলৈকে কুশল মংগল কামনা কৰি আজিলৈ আহিছোঁ। বাই বাই।